আজি TMMK, MMK, CC2 আৰু ট্ৰাইবেল সংঘ উদ্যোগত দাৰিকাটি মিচিং গাঁৱত 6 জনগোষ্ঠী জনজাতি কৰণ বিৰুদ্ধে প্ৰতিবাদ আজি জোৰ কমতৰ হৈ আমি প্ৰতিবাদ কৰিছোঁ। আৰু এই প্ৰতিবাদটোত আমি বিগত দিনৰ পৰা আজিলৈ আমি কৰি আছোঁ, অনাগত দিনতো কৰিম। কাৰণ কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 27 তাৰিখে মন্ত্ৰী যিটো প্ৰতিবেদন মানে 6 জনগোষ্ঠীকৰণৰ প্ৰতিবেদন দাখিল কৰিব। তাৰ প্ৰতিবেদনত যদি আমাৰ বিপক্ষে যায় ইয়াতকৈ আমাৰ বেছি মানে বৃহৎ মানে আন্দোলন কৰি তুলিম। কাৰণ কথাটো হ'ল আমি যিটো বৰ্তমান এক্সিষ্টিং যে জনজাতি সেই সুবিধাখিনি যদি 6 জনগোষ্ঠী জনজাতিকৰণ যদি হৈ যায় আমাৰ বৃহৎ ক্ষতি হ'ব। মানে সংবিধান না আমিও কৈছোঁ, কাৰণ কথাটো হ'ল 6 জনজাতি বিৰোধী নহয় আমি। সিহঁতে যিটো উন্নতি বিচাৰে বা যিটো সিহঁতে সংবিধান অধিকাৰ বিচাৰে সেইটো আমি সমৰ্থন কৰোঁ। কিন্তু কথাটো হ'ল আমি যিটো এক্সিষ্টিং জনজাতি আছে তাত কোঠাত নহয় মানে। আৰু যদি কিবা কেন্দ্ৰীয় চৰকাৰে সংবিধান যদি সংশোধন কৰি পেলাই সিহঁতক বেলেগ কোঠাত যদি সিহঁতক জনজাতিকৰণ কৰে তাত আমাক ক'ব লগা নাই। কিন্তু বৰ্তমান এক্সিষ্টিং যি জনজাতি আছে তাত আমি যদি জনজাতিকৰণ হয় আমি তীব্ৰ বিৰোধ কৰোঁ আৰু সেইটো আমি বিৰোধিতা কৰিম আৰু বিৰোধিতা কৰিয়ে যাম।